আমি কিন্তু অহাটো বিচাৰিছিলো দেই মই অন্তত ব্যক্তিগতভাৱে জাপানৰ প্ৰধানমন্ত্ৰী অহাটো বিচাৰিছিলো আৰু যোৱাবাৰো কা আন্দোলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ কথা আছিলে আহিবলৈ নোহাৰ কাৰণে সদায় মোকে দুখ দি থাকে কয় যে ইমান বস্তু দিলেহেঁতেন বিধানসভাতে মোক কয় বোলে ইমান বস্তু জাপানৰ প্ৰধানমন্ত্ৰীয়ে দিলেহেঁতেন একদম অসমৰ নিবনুৱা সমস্যা বহুত কমিলেহেঁতেন বহুত ইণ্ডাষ্ট্ৰী দিলেহেঁতেন মই কৈছো পৃথিৱীৰ কোন দেশে কাক কাহি কোন প্ৰধানমন্ত্ৰীয়ে এনেকে ইণ্ডাষ্ট্ৰী দি আমাৰ নিচিনা দুখীয়া ৰাজ্য এখনত ধনী কৰি থৈ গৈছে কিমানটা কাম দিছে এনেকে জাপানৰ প্ৰধানমন্ত্ৰীটো বাদ দিয়ক আমেৰিকাই সেই কিটো দিছে আমেৰিকাৰ পাছত ধনী দেশখন চীন সেইবিলাক দেশে ইউকে কি দিছে আমাক জাপান আহিলে মানে এনেকুৱা জপিয়াই থাকে অহাটো ভাল একেবাৰে ভাল যে জাপানৰ প্ৰধানমন্ত্ৰী আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি আহক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আহক আমাৰ মেলনিও আহক মেলনি আহিলেতো আমাৰ ইয়ালৈ আনিলে আৰু বেছি ভাল পাম প্ৰধানমন্ত্ৰীৰ লগত আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰত খোজকাঢ়িব পাৰিব তো আহিলে ভালেই পাম আমি হয় নে নহয় আমি দীঘলীয়াকে চাব পাৰিম আৰু ইয়াত আমাৰ লাইভে হৈ থাকিব লাইভ নোহোৱাখিনিও আমি কিবা কিবি খা খবৰ পাম গতিকে আমাৰতো কোনো আপত্তি কৰিবলগীয়াই নাই মোৰ মতে সঁচাকে কৰিবলগীয়া নাই মানে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আহিব আৰু প্ৰধানমন্ত্ৰীৰ লগত কোনোবা ৰাষ্ট্ৰপ্ৰধান আহিব সেইটো সকলো ৰাইজৰ দলৰ বা যিকোনো এজন অসমীয়া মানুহে সেইটো ৱেলকাম কৰে কিন্তু সেইটোক লৈ এটা একদম যে ডাঙৰ এখন মানে হেৰি দেখুৱাই দিয়া যায় মানে পৃথিৱী এখন দেখুৱাই দিয়ে যে জাপানৰ প্ৰধানমন্ত্ৰী আহিলে অসমখন এখন বেলেগ পৃথিৱী হৈ যাব এই বস্তুটোকে আমি খালি অলপ হেৰি কৰো এইবিলাক মিছা কথা এইবিলাক কথা কোৱাটোক মই সেইকাৰণে কৈছিলো যে এইবিলাক কথা প্ৰচাৰ কৰি থকাতকে ঘোঁৰাৰ ঘাস কাটি থকা ঘোঁৰাৰ কাৰণে ঘাঁহ কাটি থকাটো বেছি ভাল কিন্তু জাপানৰ প্ৰধানমন্ত্ৰী অহাটোক বিচাৰো আৰু এতিয়াও মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাও আপুনি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ লগত কথা পাতক প্লিজ আপুনি আমাক জাপানৰ প্ৰধানমন্ত্ৰী অনাৰ ব্যৱস্থা কৰক কিবা এটা যদি পাওঁ কি বেয়া হয় ইণ্ডাষ্ট্ৰী এটা পালে কি বেয়া হয় আমি দুখীয়া ৰাজ্য গোটেই ডেকা ল'ৰাবিলাক বেংগলোৰত গৈ মৰিছেগে চেন্নাইত গৈ মৰিছেগে গুজৰাটত গৈ মৰিছেগে কেৰেলাত গৈ মৰিছেগে প্ৰত্যেক দিনাই আপুনি চাওকচোন এটা দুটা পাঁচটা ল'ৰা মৰে তাত প্ৰত্যেক দিনাই কি কৰিবলৈ গৈছে 18,000 14,000 টকাৰ চিকিউৰিটি গাৰ্ড বা হোটেলত মৰে সেই কাম কৰিবলৈ গৈ ল'ৰা ছোৱালী মৰি আছে তাত গতিকে ইয়াত যদি এটা ইণ্ডাষ্ট্ৰী হয় বা ইণ্ডাষ্ট্ৰীটো বাদেই দিয়ক অলপ যদি পইচাও দি যায় ডলাৰত যদি কেইটামান পইচাও দি যায় সেইটো যদি গৈ 5,000 কোটি মান টকাও হয়গে এইটোতো কম কথা নহয় আমাৰ কাৰণে এইটো পাব লাগে কিন্তু যি ধৰণে এওঁলোকে প্ৰচাৰ কৰে এইটো অনৰ্থক কথা এটা আৰু সেইকাৰণে মই ANI নিউজটো মানে প্ৰিণ্ট আউট উলিয়াই থৈ দিছো ANI নিউজটোত ক্লিয়াৰলি কৈ দিছে যে জাপানৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে তেওঁৰ ডমেষ্টিক যিটো প্ৰগ্ৰেম সেইটো বহুত টাইট আছে সেইকাৰণে ইয়ালৈ আহোঁতে আৰু ইয়ালৈ যোৱা কথাটো তেওঁ খুব মিলাইহে আহিব পাৰিব আৰু সেইকাৰণে তেওঁ কৈছে যে তেওঁ দিল্লীতহে প্ৰগ্ৰেম কৰিব কেপিটেলতহে প্ৰগ্ৰেম কৰিব বাহিৰত প্ৰগ্ৰেম কৰা নকৰাটো এতিয়া নিশ্চিত নহয় অৰ্থাৎ গুৱাহাটীলৈ অহা নহাটো নিশ্চিত নহয় সেই কথাটো আকৌ আমাৰ মহামহিম কোনোবা ভূঞা ডাঙৰীয়া কোনোবা এনেকুৱা ধৰণৰ যিবিলাক আমাৰ মানে কি বুলি কয় মানে হেৰিয়াতকে ওপৰত যায় গুচি যায় যে কি কয় কিবা এটা আছে অসমীয়া শব্দ এটা হেৰিয়াতকে ওপৰত গুচি যায় মানে তেল মাৰিবৰ কাৰণে এনেকুৱা এটা লেভেললৈ গুচি যায় নহয় মুখ্যমন্ত্ৰীয়ে যিটো ক'ব মানে তাতকে আৰু 10 গুণ ওপৰত কৈ দিব তাৰমানে